তোমালোকৰ মাজৰ এজনে মোক সোধাই দিব, আমি প্ৰথম চাইছিলোঁ ইস্কুটিয়া যহোদাই কিয় যীশুখ্ৰীষ্টৰ পৰা দূৰত আছিলে আত্মিকভাৱে, তেওঁ কিয় আত্মিকভাৱে মৃত্যু হৈ আছিলে। প্ৰথম কাৰণটো হৈছিলে তেওঁ আত্মিক কাৰ্যকলাপবিলাক সহজভাৱে লৈছিলে, তেওঁ চিৰিয়াছ নহয় স্পিৰিচুৱেল এক্টিভিটিছবিলাকৰ কাৰণে, আত্মিক কাৰ্যবিলাকৰ কাৰণে। আৰু দ্বিতীয়তে আমি চাইছিলোঁ যে তেওঁ মাংস কাৰ্যত তেওঁ চৈতানক অনুমতি দিলে নিজকে নিয়ন্ত্ৰণ কৰিবলৈ, আৰু সেইকাৰণে তেওঁ আত্মিক জীৱন ঈশ্বৰৰ পৰা দূৰত গুচি গ'ল। আৰু তৃতীয় কাৰণটো আমি দেখিছোঁ 21 পদত, যেতিয়া আপুনি মই সতৰ্কবাণীবিলাক, ঈশ্বৰৰ সতৰ্কবাণীবিলাক নাকচ কৰোঁ, when we reject the warning of Christ God, যেতিয়া ঈশ্বৰৰ সতৰ্কবাণীবিলাক আমি নাকচ কৰোঁ, আপুনি মই ঈশ্বৰৰ পৰা বহুত দূৰলৈ গুচি যাওঁ। চাওকচোন, আমি এইটোৱে চাম, আদি পুস্তকটোৱে চাম, তাৰপৰা মই ইয়াত আহিম। ঈশ্বৰে ক'লে এই ফলটো নাখাবা। কাক কৈছিলে? আদামক। কাক কৈছিলে? আদাম। অকল আদমক কৈছিলে জানো? আমি অকল আদমৰ নামটো কিয় ল'ম আৰু? অকল আমি মতা মানুহবিলাকক দুখ দিওঁ। অ'কে, তেওঁ অৱশ্যে তেওঁ মেইন প্ৰথম সৃষ্ট তেওঁ, আৰু তেওঁ ৰেছপনচিবল হয়, সেইকাৰণে তেওঁৰ নাম প্ৰথম আহে। কিন্তু খালে কোনে? হাৱা নাম মানুহে জানো? অ'কে, চাওক, ঈশ্বৰে এটা ডাঙৰ ৱাৰ্ণিং দিছিলে, প্লিজ এই ফলটো নাখাবা। ঈশ্বৰে তোমালোকক এটা ৱাৰ্ণিং, এটা আদেশ, এটা ইনষ্ট্ৰাকশ্যন, এটা পৰামৰ্শ দিছিলে, তোমালোকে এইটো নাখাবা, যিদিনাই খাবা তোমালোকে মৰিবা, এটা সতৰ্ক কৰি দিছিলে। আৰু সেই আদমৰ হাৱাই যেতিয়া তেওঁবিলাকে এই সতৰ্কটো নামানিলে, ৱাৰ্ণিং নামানিলে, তেওঁবিলাক আত্মিক মৃত্যু হ'ল। ইয়াত চাওক, এইটো বৰ ইণ্টাৰেষ্টিং পদ দেই। 21 পদ চাওক, 21 পদ চাওক। ইয়াত যেতিয়া নিষ্ঠাৰ পৰ্ব অৰ্থাৎ প্ৰভুবোৰ যেতিয়া স্থাপন কৰা হৈ আছে, ইয়াত প্ৰভুবোৰ স্থাপন কৰা হৈ আছে, 12জন শিষ্য আছে। তাৰ মাজত তেতিয়া যীশুৱে এটা কথা ক'লে, কি ক'লে? এই 12জন শিষ্যৰ মাজতে এজনে মোক কি কৰিব? কি কৰিব? মোক বিক্ৰী কৰিব। অ'কে, চিম্পল লেংগুৱেজ, বিক্ৰী কৰিব, শত্ৰুৰ আগত বিক্ৰী কৰিব, মোক সোধাই দিব। 12জন পাচনি প্ৰভুভোজত আছে, বহি আছে। যীশুৱে ক'লে এজনে মোক বিক্ৰী কৰিব। আমি অলপ ইয়াৰ এই পেজটো যদি উল্টাই দিওঁ, আপুনি তাত দেখিব পিতৰৰ অস্বীকাৰ। চাওক, বাইবেল অধ্যয়ন চাওক, কেনেকৈ কৰিব লাগে। 12জন পাচনি আছে। যীশুৱে ক'লে 12জনৰ ভিতৰত এজনে মোক বিক্ৰী কৰিব, শত্ৰুক সোধাই দিব। তাৰ পেজটো উল্টাই দিয়কচোন, পেজটো উল্টাই দিয়ক, বাইবেলৰ পেজটো উল্টাই দিয়ক, যি পিতৰৰ অস্বীকাৰ। তাৰপিছত এই 12জনৰ মাজতেই যীশুৱে কিন্তু পিতৰক ক'লে, হে পিতৰ, তুমি মোক অস্বীকাৰ কৰিবা। চাওক, লক্ষ্য কৰিব লগা বিষয়টো, 12জন পাচনিৰ ভিতৰত যীশুৱে জানে যে ইস্কুটিয়া যহোদাই বিক্ৰী কৰিব, কিন্তু ইস্কুটিয়া যহোদাৰ নাম কোৱা নাই। তাত কৈছে নেকি? 21 পদত কৈছে, বাইবেলত কোৱা নাই। যীশুৱে ইস্কুটিয়া যহোদা তুমি বিক্ৰী কৰিব বুলি কোৱা নাই। কিন্তু তাৰ নেক্সট পেজত আপুনি দেখিব যীশুৱে কিন্তু পিতৰৰ নাম কৈ কৈছে যে 12জনৰ ভিতৰত, ঐ পিতৰ, তই মোক অস্বীকাৰ কৰিবি। কিয়? এই শিষ্যবিলাকৰ মাজত যীশুৱে পিতৰক নামটো লৈ ক'লে, তই মোক অস্বীকাৰ কৰিবি, কিন্তু যীশুৱে কিন্তু ইস্কুটিয়া যহোদাৰ নাম নক'লে। কিয়? ধন ভৰালি কাৰণে নেকি? কিয় নক'লে? কিয় যীশুৱে ইস্কুটিয়া যহোদাৰ নাম উল্লেখ কৰি যে ইস্কুটিয়া যহোদা তইহে বিক্ৰী কৰিবি নক'লে? তাৰ নেক্সট পেজত কিন্তু পিতৰৰ নাম লৈ ক'লে, তই মোক অস্বীকাৰ কৰিবি। কিয় নক'লে? এই প্ৰশ্নটো তুমি ক'ত আছা, সেই প্ৰশ্নটো যীশুৰ অন্তৰত আছিলে। ইস্কুটিয়া যহোদা, তুমি ক'ত আছা? প্লিজ তুমি উঠি পিনি নিজৰ ভুলটো স্বীকাৰ কৰা। ইয়াৰ ওপৰৰ পদত আমি দেখিছোঁ 14-15 পদত অলৰেডি যীশুৱে জানে যে তেওঁ প্ৰধান পুৰোহিতৰ ওচৰত গ'ল, আৰু যীশু সৰ্বশক্তিমান ঈশ্বৰ, তেওঁ জানে কাৰ অন্তৰত কি চলি আছে, তেওঁ জানে। আৰু তেওঁ জানে যে ইস্কুটিয়া যহোদাই বিক্ৰী কৰিব তেওঁক,
কিন্তু ইয়াত যীশুৱে স্কুটীয়া যিহুদাক এটা সতৰ্ক দিছিলে, এটা ৱাৰ্ণিং দিছিলে, কিজানি তেওঁ মন পালন কৰিব। কিন্তু ইয়াত যীশুৱে ইয়াত স্কুটীয়া যিহুদাই তেওঁৰ অন্তৰত চলি থকা চৈতানৰ সেই কথাবিলাক, কুপৰিকল্পনাবিলাক তেওঁ স্বীকাৰ নকৰিলে। সেই আদমৰ নিচিনা। আদম, সেই আদম, তোমাক ফলটো কোনে খাব দিলে? নাই, এই ইয়াৰ পৰা তুমি সৃষ্টি কৰা কামিহাৰ হাৱাক সৃষ্টি কৰিছিলে, হাৱাই খাব দিলে, মইতো খোৱা নাছিলোঁ। হাৱা, তোমাক কোনে খাব দিলে? কিয় খালা? নাই, সেইটো আহিছিলে নহয় চৈতানটো, সিহে খাব দিলে, মইতো নিজে খোৱা নাই। তাই মই যোৱাকালি কোৱা নাছিলে, এতিয়া ঈশ্বৰেনো চৈতানক কি প্ৰশ্ন কৰিব? ঈশ্বৰৰ চৈতানৰ লগত কোনো সম্পৰ্ক নাই, কোনো বিজনেছ নাই, অকল আদম আৰু হাৱাৰ লগত। কেলে? কাৰণ ঈশ্বৰে আদম আৰু হাৱাক সৃষ্টি কৰিছে। আদমেও স্বীকাৰ নকৰিলে, প্ৰভু হ'ল ভুল কৰিলোঁ বুলিকে। হাৱাও স্বীকাৰ নকৰিলে, প্ৰভু ভুল কৰিলোঁ বুলিকে নকৰিলে। সতৰ্ক দিছিলে, কিন্তু সতৰ্কবিলাক সহজভাৱে লোৱা নাছিলে। একেই কথা ইয়াতো 21 পদত কৈছে যে তোমালোকৰ মাজত মোক এজনে বিক্ৰী কৰিব। আৰু স্কুটীয়া যিহুদাই মনত জানে যে মই বিক্ৰী কৰিম, যীশুৱেও জানে, আন পাচনিয়ে নাজানে। ইয়াত যীশুৱে স্কুটীয়া যিহুদাক এটা সুযোগ দিছিলে, প্লিজ ৱাৰ্ণিংটো বুজা, সতৰ্কটো বুজা। তুমি উঠি পিনি স্বীকাৰ কৰা, প্ৰভু মই প্ৰধান পুৰোহিতৰ ওচৰত গৈ তোমাক বিক্ৰী কৰিম বুলি পইচা লৈ আহিলোঁ, মই ভুল কৰিলোঁ। স্কুটীয়া যিহুদাই স্বীকাৰ নকৰিলে, স্কুটীয়া যিহুদাই স্বীকাৰ নকৰিলে। প্ৰিয়সকল, when we reject the warning of God, the judgment is upon us. আপুনি মই যেতিয়া ঈশ্বৰৰ যিটো সতৰ্কবিলাক যেতিয়া আপুনি মই নাকচ কৰিম, যেতিয়া আপুনি মই ঈশ্বৰৰ যিবিলাক ৱাৰ্ণিংবিলাক নাকচ কৰিম, মনত ৰাখিব আপুনি মই আত্মিক মৃত্যু হোৱালোঁ। ইমান মানে স্কুটীয়া যিহুদাই ইমান এটা লেতেৰা মনৰ মানুহ আছিলে, কেতিয়া বিক্ৰী কৰিম, কেতিয়া যীশুক কিবা কৰিম, দুখ দিম, কিবা দিম, এনি টাইম লাগি থাকিলে। আৰু শেষতো ইয়াতো আমি দেখিছোঁ যীশুৱে এটা সুযোগ দিছিলে, কিন্তু সেই সুযোগ তেওঁ গ্ৰহণ নকৰিলে। সেইদিনাখন নিষ্ঠাৰ পৰ্ব, সেই যিটো প্ৰভু ভোজৰ দিনা যদি স্কুটীয়া যিহুদাই থিয় হৈ পিনি পাপ স্বীকাৰ কৰা হ'লে, সতৰ্কটো বুজা হ'লে, হয়তো যীশুৱে তাক ক্ষমা দিলে হয়, হয়তো স্কুটীয়া যিহুদাই ক্ষমা পালে হয়, হয়তো স্কুটীয়া যিহুদা সেই আত্মহত্যা কৰিব নলগা হ'লেহেঁতেন, হয়তো স্কুটীয়া যিহুদাই স্বৰ্গত থাকিলে হয়। প্ৰিয়সকল, তেতিয়া আপুনি মই সতৰ্কবিলাক নাকচ কৰোঁ। বাৰে বাৰে ঈশ্বৰে কৈছে, আমি যোৱাকালি চাইছিলোঁ জুৱেল ভাগৱতী পুস্তকৰ পৰা, যদি আপুনি মই মন পালন নকৰোঁ, পাপবিলাক আমি যদি স্বীকাৰ নকৰোঁ, ঈশ্বৰে দিয়া বিচাৰবিলাক আমি যদি স্বীকাৰ নকৰোঁ, ঈশ্বৰে দিয়া সতৰ্কবিলাক আমি যদি নুবুজোঁ, মনত ৰাখিব শাস্তিটো পাবই লাগিব।